এইটো ভৰ্তি আছে এইটো ভৰ্তি পুৰা গন্ধটো মালৰ গন্ধ এইটো পুৰা স্পীডটো কৰা দিছে যে হাতটো বিৰাট কিবা লাগিছে এইফালে যাব মেচিন এইকেইটা হৈছে কালাৰটো কয় লিকুইড যিটো কালাৰ বনায় এইটো এইটো দি কালাৰটো বনায় মদ ভৰাই আছে বটলবিলাক খালী বটলবিলাক ইয়াত ষ্টক কৰি থৈছে ষ্টক খালী বটল ষ্টক লেভেল 2 নম্বৰ লেভেল এগুলা হলোগ্রাম হয় আরে এগুলা কিসব পিস ছিল গেলামাল মানে দাবা সাবা ইগে তো সাপ্লাই হয় নয় গাটো হয় না জানে মানুষ লাগে কোনে গম পাবো আপনি দিলে আপনি বুঝি নেব এর আপনার লোকাল লোক মেশিন দিয়ে কি না আমি বড় না আর ফরসেল ড্র করব অফিসার আমি তো কাটুন কামনি মানে ৰ কালাৰ কাম কৰি আছো মানুহ আছে ৰ মানুহ কাম কৰি আছো আমাৰ এটা গোপন সূত্ৰ খবৰ পাইছিলোঁ যিটো মানে অবৈধভাৱে সুৰা প্ৰস্তুত কৰি থকা বোলে আমি চিৰাং বুলি ঠিক তেতিয়ালৈকে গম পোৱা নাছিলোঁ কিন্তু বঙাইগাঁও জিলাৰো কিছু সংখ্যক তাত জড়িত থকা বুলি খবৰ পাইছিলোঁ আমি সেইমতে অনুসন্ধান চলাই আমি পৰহি নিশা খবৰ পালোঁ গতিকে আমাৰ আয়ুক্ত মহোদয়ক জনোৱা হ'ল গুৱাহাটীত তেওঁ তাৰ পৰা এটা টিম পঠিয়ালে আৰু মোক ইনষ্ট্ৰাকশ্যন দিলে সেইখিনি যি হয় কৰিবৰ কাৰণে তাৰপিছত আমি গোটেই নিশা আৰু কালি গোটেই দিনটো অভিযান চলাই এটা অবৈধ সুৰাৰ ঘাটি কাৰখানা যে প্ৰস্তুত কৰে এইটো উদ্ধাৰ কৰিলোঁ আমি এইটো উৎখাত কৰিলোঁ ইনফেক্ট লগতে যথেষ্ট আমি সুৰা মানে অলৰেডি তৈয়াৰ কৰা সুৰা লগতে তোৰা প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি বস্তু ভেজাল কৰা যিখিনি সামগ্ৰী দৰকাৰ হয় তেনেকুৱা বহুত উদ্ধাৰ কৰিছোঁ আমি স্পিৰিট বা তাৰ মেচিন চিলিং মেচিন বটলিং পানীৰ পাইপৰ পৰা আৰম্ভ কৰি খালী কাৰ্টুন খালী বটল লেবেল কেপ গোটেইখিনি কিন্তু মানে ফেক জেনুইন নহয় এইবিলাক ক'ত তেওঁলোকে আমি জনামতে তেওঁলোকে তাত প্ৰস্তুত কৰি বিহাৰ পশ্চিমবংগ আদিলৈও পঠিয়ায় আৰু লোকেলিও কিছুমান আমাৰ ভিতৰুৱা জেগা যিবোৰ ঠাইত কিছুমান বুটলেগাৰ্ছ থাকে তেওঁলোকক যোগান ধৰে স্থানীয় মানুহে খায় ভয়ংকৰ এটা সেইটো স্বাস্থ্যৰ কাৰণে খুবেই ভয়ংকৰ যিহেতু বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা সুৰা নহয় তেওঁলোকে একেখিনি সুৰাকে বিভিন্ন ব্ৰেণ্ডৰ লেবেল লগাই বেচে আৰু সেইখিনিও মানে অস্বাস্থ্যকৰ পৰিৱেশত তৈয়াৰ কৰা হয় সেই স্বাস্থ্যৰ কথাটো আছেই তাৰ লগতে আমাৰ চৰকাৰী ৰাজহৰ কথাটো আছে আৰু চৰকাৰী ৰাজহো বহু পৰিমাণে আমি এইটোত মাৰ খাওঁ যিহেতু অবৈধ সুৰা যদি চলে তাত কোনো চৰকাৰী কৰ কাটলৰ ব্যৱস্থা নাই হয় আমি 3জন তাতে পাইছোঁ যি সুৰা প্ৰস্তুত কৰাত জড়িত আছিল আৰু আচৰিত ধৰণে তেওঁলোক ইয়াৰ মানুহ নহয় তেওঁলোক চতিয়া শোণিতপুৰৰ মানুহ 3জনক আমি এৰেষ্ট কৰিছোঁ আৰু মূল অভিযুক্ত আমি বুলি যাক ডাউট কৰিছোঁ তেওঁলোক বঙাইগাঁৱৰে হয় আমাৰ অনুসন্ধান অব্যাহত আছে এতিয়া সদ্যহতে আমি খবৰ পোৱা মতে তেওঁ আঁতৰি দিছে কিন্তু খুব সোনকালে আমি কৰায়ত্ব কৰিবলৈ গোটেই যিখিনি আমি জব্দ কৰিলোঁ যিখিনি উদ্ধাৰ কৰোঁ তাৰ মূল্য অতি কমে 50 লাখ টকা হ'ব
কিমান দিনৰ পৰা কৰি আছে কি এইটো যিটো ছেটআপ আমি দেখা পালোঁ এইটো ছমাহ অতি কমেও ছমাহৰ পৰা চলি আছে কাৰণ ইমান ডাঙৰ এটা ছিষ্টেম বনাই লৈছে তেওঁলোকে সেইটো ফেক্টৰীত এদিন দুদিনৰ বস্তু নহয় একে ঠাইতেও নহয় একেখন গাঁৱৰ চাৰি ঠাইত তেওঁলোকে বস্তু মজুত ৰাখিছে এঠাইত খুৰা প্ৰস্তুত কৰে এঠাইত জমা কৰে আন এঠাইৰ পৰা ট্ৰাকত লোড কৰে বা তাৰ পৰা ডিছপাচ পইণ্ট যিটো কয় তেনেকুৱা ব্যৱস্থা কৰি লৈছে তেওঁলোকে আৰু সেইটো এদিন দুদিনৰ হ'বই নোৱাৰে আমাৰ এনকুৱাৰী চলি আছে আজি যিকেইজন এৰেষ্ট কৰিছোঁ কোৰ্টত এতিয়া আমি প্ৰডিউচ কৰাম আৰু বাকীখিনি আমি অনুসন্ধান জাৰি থাকিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ